গাড়ীখন অলপ স্পীড আহিছিলে এইটো গাঁতটো মানে কাটি দিওঁতে এফালে ধামকে পৰিলে আৰু জোৰকে মই দেখিলোঁ দেখি আৰু 4জনমান মানুহৰ সৈতে আহি চালোহি ড্ৰাইভাৰকেইজনে উলিয়াই লৈ গ'ল তেখেতলোকৰ এখন গাড়ী আহিছিলে আৰু পিছত সেইখনে লৈ যোৰহাটৰ পৰা লোড কৰি আহিছিলোঁ মালটো ডিমাপুৰ যাব ডিমাপুৰ যাওঁতে আচ্ছা বাকী বৰ্তমান এতিয়া যোন চালকজন আছিলে চালকজনৰ নামটো কি চিৰঞ্জীৱ গগৈ তেওঁৰ স্বাস্থ্য অৱস্থা বৰ্তমান কেনেকুৱা স্বাস্থ্য অৱস্থা অকণমান দুখ পাইছে কৈছে তেওঁ এতিয়া বৰ্তমান আমাৰ লগত নাই হয় মেডিকেলত গৈছে কেইজন আছিল মানুহ ইয়াত মানুহ 2জন কেনে এক্সিডেণ্টটো কেনেকৈ হ'ল কি গম পালে আপুনি এক্সিডেণ্টটো এতিয়াতো ধৰি লওক ড্ৰাইভাৰো নাই লগ নাপালোহি আমি কেনেকৈ হ'ল এতিয়াতো গম নাপাম ন কিমান কাৰ্টন আহিছিলে মিঠাতেল আপোনাৰ 1000 কাৰ্টন এইটো ডিমাপুৰলৈ যাব আচ্ছা আৰু লাহৰীজান যাব এইটো যোৰহাট ক'ৰ পৰা আহিছিলে যোৰহাট বিজি পইণ্টৰ পৰা গাড়ীখন অলপ স্পীড আহিছিলে এইটো গাঁতটো মানে কাটি দিওঁতে এফালে ধামকে পৰিলে আৰু জোৰকে মই দেখিলোঁ দেখি আৰু 4জনমান মানুহৰ সৈতে আহি চালোহি ড্ৰাইভাৰকেইজনে উলিয়াই লৈ গ'ল তেখেতলোকৰ এখন গাড়ী আহিছিলে আৰু পিছত সেইখনে লৈ যোৰহাটৰ পৰা লোড কৰি আহিছিলোঁ মালটো ডিমাপুৰ যাব ডিমাপুৰ যাওঁতে আচ্ছা বাকী বৰ্তমান এতিয়া যোন চালকজন আছিলে চালকজনৰ নামটো কি চিৰঞ্জীৱ গগৈ তেওঁৰ স্বাস্থ্য অৱস্থা বৰ্তমান কেনেকুৱা স্বাস্থ্য অৱস্থা অকণমান দুখ পাইছে কৈছে তেওঁ এতিয়া বৰ্তমান আমাৰ লগত নাই মেডিকেলত গৈছে কেইজন আছিল মানুহ ইয়াত মানুহ 2জন কেনে এক্সিডেণ্টটো কেনেকৈ হ'ল কি গম পালে আপুনি এক্সিডেণ্টটো এতিয়াতো ধৰি লওক ড্ৰাইভাৰো নাই লগ নাপালোহি আমি কেনেকৈ হ'ল এতিয়াতো গম নাপাম ন কিমান কাৰ্টন আহিছিলে মিঠাতেল আপোনাৰ 1000 কাৰ্টন এইটো ডিমাপুৰলৈ যাব আচ্ছা আৰু লাহৰীজান যাব এইটো যোৰহাট ক'ৰ পৰা আহিছিলে যোৰহাট বিজি পইণ্টৰ পৰা